নমস্কাৰ, আশা কৰিছোঁ আপোনালোক কুশলে আছে। নতুন শৈক্ষিক শিক্ষাবৰ্ষ আৰম্ভ হ'বলৈ গৈ আছে আৰু তাৰ পাকখনত প্ৰতিখন বিদ্যালয়ে যিবিলাক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ যাব, সেই ছাত্ৰ ছাত্ৰীসকলক প্ৰমোট কৰিব লাগিব বা সেই ছাত্ৰ ছাত্ৰীসকলক ড্ৰপ বক্সত দিব লাগিব। এইবাৰ বিশেষ এটা নিৰ্দেশনা আহিছে যে আপোনাৰ বিদ্যালয়ৰ পৰা যদি কোনো ছাত্ৰ বা ছাত্ৰী উত্তীৰ্ণ হৈ গুচি যাব, তেতিয়া আপুনি কোনখন বিদ্যালয়ত গৈ ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰিব সেই সম্পৰ্কে আপুনি 100% নিশ্চিত থাকিব লাগিব আৰু তেতিয়াহে আপুনি এই বিশেষ কাম কৰিব পাৰিব। এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম, আজিৰ এই যিখিনি কথা, এই কথাখিনি যদি আপোনালোকৰ বিদ্যালয়ত সন্তান পঢ়ি আছে তেতিয়াহ'লে আপোনালোককো উপকৃত কৰিব আৰু ইয়াৰ উপৰিও যদি আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে কথাখিনি চাই আছে তেওঁলোককো উপকৃত কৰিব বুলি আশা কৰিব পাৰি। আৰু বৰ্তমান সময়ত আপোনালোকে জানে যে বিদ্যালয় শিক্ষা ব্যৱস্থাত শিক্ষা ক্ষেত্ৰৰ জৰিয়তে সকলোখিনি মনিটৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যেতিয়া ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত নামভৰ্তি হয় বা আপোনাৰ বিদ্যালয়ৰ পৰা গৈ ট্ৰান্সফাৰ লৈ ক'ৰবালৈ গুচি যায়, শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতি, ছাত্ৰ ছাত্ৰীৰ উপস্থিতি, বিদ্যালয়ত প্ৰদান কৰা PM পোষণ বা মধ্যাহ্ন ভোজনৰ যি ব্যৱস্থা, সেই সকলোখিনি শিক্ষা ক্ষেত্ৰৰ জৰিয়তে কৰা হয়। আহকচোন কেনেকৈ আপুনি শিক্ষা ক্ষেত্ৰৰ জৰিয়তে এই সকলোখিনি কাম কৰিব পাৰিব আপোনালোকক অকণমান দেখাবলৈ প্ৰয়াস কৰোঁ। পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ শিক্ষাক্ষেত্ৰ অ'পেন কৰিব, ইউজাৰ নেম পাছৱৰ্ড এণ্টাৰ কৰি তাৰপাছত লগ ইন হ'ব। লগ ইন হোৱাৰ পাছত আপোনাক এনেকুৱা এটা পপ আপ দেখাব আৰু আপুনি পোনপ্ৰথমেই এই তিনিটা ডটত আপুনি টাচ কৰিব। টাচ কৰাৰ পাছত দেখা পাইছেনে এই 5 নম্বৰ যিটো অপশ্যন ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি এনেকৈ তললৈ যাব, ষ্টুডেণ্ট লিষ্টিং, এড নিউ ষ্টুডেণ্ট, ষ্টুডেণ্ট ডিটেইলছ, এডিট, প্ৰমোশ্যন আৰু ৰিপিটাৰ্ছ পাব। একেবাৰে শেষৰ যিটো অপশ্যন আছে ট্ৰান্সফাৰ ষ্টুডেণ্ট এই অংশত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ বিদ্যালয়খনত থকা শ্ৰেণী অনুযায়ী সকলো ছাত্ৰ ছাত্ৰীৰ আপুনি যিটো সংখ্যা, সেই সংখ্যা দেখিবলৈ পাব। যিহেতুকে আপোনাৰ বিদ্যালয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ওলাই গুচি যাব ষষ্ঠ শ্ৰেণীলৈ, গতিকে সেই ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতহে আমি এই কামটো কৰিব লাগিব। কোনো ক্লাছত যদি তেনেকুৱা ছাত্ৰ ছাত্ৰী বেলেগ বিদ্যালয়লৈ গৈছে তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। মুঠৰ ওপৰত আমি প্ৰথমেই ক্লাছ 5ৰ কথাখিনি চাবলৈ প্ৰয়াস কৰিম। এই যিটো ক্লাছ 5 তাতে দেখিছে ভিউ, এই ভিউ অংশত আপুনি এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ বিদ্যালয়ত পঞ্চম শ্ৰেণীত থকা ছাত্ৰ ছাত্ৰীসকলৰ যিটো নাম, এই নামটো এনেকৈ ওলাই আহিব। তাৰ পাছত মন কৰিব এই ছাইডতে থকা যিটো বক্স, এই বক্সটোত আপুনি ক্লিক কৰিব এনেকৈ। মই এজনী ছাত্ৰী লৈছোঁ জিন্তি নেওগ, মনত ৰাখিব জিন্তি নেওগ, তাইক মই ট্ৰান্সফাৰ কৰিবলৈ বিচাৰিছোঁ। একেবাৰে তলতে আপুনি দেখা পাব পুছ দ্য ষ্টুডেণ্ট, এই অপশ্যনটো আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাক 5টা তথ্য বিচাৰিব, ডিষ্ট্ৰিক্ট, ব্লক, ক্লাষ্টাৰ, স্কুল। ঠিক তেনেকৈ ডিষ্ট্ৰিক্টখনৰ নামটো মই চিলেক্ট কৰিবলৈ প্ৰয়াস কৰিম, ব্লকৰ নাম, তাৰপাছত ক্লাষ্টাৰৰ নাম, তাৰপাছত একেবাৰে শেষত স্কুলৰ নাম। কোনখন স্কুলত গৈ এডমিশ্যন কৰিব, এই কথাটো বিদ্যালয়সমূহে আগতীয়াকৈ জানিব লাগিব যে আপোনাৰ বিদ্যালয়ৰ পৰা এইবাৰ পাছ কৰি যোৱা ছাত্ৰ ছাত্ৰীসকলে কোনখন বিদ্যালয়ত গৈ নামভৰ্তি কৰিব, সেই কথাটো কিন্তু বিদ্যালয় নিশ্চিত হ'ব লাগিব। তেতিয়াহে এই যি স্কুল, এই স্কুল অপশ্যনটোত আপুনি সোমোৱাব পাৰিব। ঠিক তেনেকৈ মই স্কুল চিলেক্ট কৰি পেলাই কেনচেল আৰু ছাবমিট দুটা অপশ্যন পাব। যিহেতু আমি ডাটাটো কাৰেক্টলি আপুনি ভৰাইছে নে ভৰোৱা নাই এবাৰ চাই ল'ব। তাৰপাছতে যদি শুদ্ধকৈ ভৰাইছে তেতিয়াহ'লে এই ছাবমিট বুটানত আপুনি ক্লিক কৰিব। এনেকৈ দেখা পাব ষ্টুডেণ্ট আপডেটেড ছাকচেছফুলি বুলি এটা পপ আপ দেখিবলৈ পাব। অৰ্থাৎ সেই ছাত্ৰ বা ছাত্ৰীগৰাকী কি হৈছে, সেই বিদ্যালয়খনত গুচি গৈছে। তাৰপাছত বেক হৈ যেতিয়া আপুনি পুনৰবাৰ সেই ক্লাছটো আপুনি চিলেক্ট কৰিব, এই ভিউ অপশ্যনত গৈ এয়া দেখা পাইছেনে জিন্তি নেওগ, সেই ছোৱালীজনীৰ ক্ষেত্ৰত মই কামখিনি কৰিব বিচাৰিছিলোঁ, গতিকে তাৰ ষ্টেটাছ পেণ্ডিং হৈ আছে। কিন্তু বাকী এই মাম্পী সোণোৱাল নামৰ যিজনী ছোৱালী, তাইৰ ক্ষেত্ৰত ট্ৰান্সফাৰ কৰিব বিচৰা নাই, গতিকে ষ্টেটাছ এভেইলেবল হৈ আছে। এতিয়া এই জিন্তি নেওগ নামৰ ছোৱালীজনীক যে ট্ৰান্সফাৰ কৰি পঠিয়ালোঁ, যিখন বিদ্যালয়লৈ মই পঠাইছিলোঁ সেই বিদ্যালয়খনৰ শিক্ষাক্ষেত্ৰ অ'পেন কৰি তেওঁলোকে কেনেকৈ ইম্পৰ্ট কৰিব সেই কথাখিনি দেখুৱাবলৈ প্ৰয়াস কৰিম। এনেকৈ বিদ্যালয়খনৰ প্ৰফাইলটো খোল খাব। যেতিয়া শিক্ষাক্ষেত্ৰ অ'পেন হৈ যাব, এই ওপৰ অংশত দেখা পাইছে ড্ৰপ বক্স ষ্টুডেণ্ট এলাৰ্ট, ইউ হেভ ওৱান পেণ্ডিং ড্ৰপ বক্স ষ্টুডেণ্টছ, ক্লিক হেয়াৰ টু ভিউ ডিটেইলছ। সেই যে ছাত্ৰীগৰাকীক এই বিদ্যালয়খনলৈ ট্ৰান্সফাৰৰ কাৰণে পঠাই ৰাখিছিলোঁ, সেই নিৰ্দিষ্ট বিদ্যালয়খনে শিক্ষাক্ষেত্ৰ পৰ্টেল অ'পেন কৰাৰ লগে লগে এই পপ আপটো ইয়াত পোনপ্ৰথমে দেখা পাইছে
আৰু এই অংশখিনিত সেই বিদ্যালয়খনে বা আপোনাৰ বিদ্যালয়ত সেই ছাত্ৰ বা ছাত্ৰীগৰাকী যদি এনৰোল হৈছে, গতিকে আপুনি এই অংশত এনেকৈ ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পাছত এনেকুৱা এটা পপআপ দেখা পাব, আপুনি এনেকৈ মিনিমাইজ কৰি দিব। তাৰ পাছতে এনেকৈ দেখা পাব এই ভিউ অংশত আপুনি ক্লিক কৰিব। ভিউ অংশত ক্লিক কৰাৰ লগে লগে এই চেক বক্সৰ এই অংশটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অকণমান তললৈ যাব, এনেকৈ এই অংশখিনিত দেখা পাইছে দুটা অপশ্যন, একচেপ্ট এণ্ড এডমিট আৰু ৰিভাৰ্ট বেক দ্য ষ্টুডেণ্টছ। অৰ্থাৎ একচেপ্ট আৰু এডমিট কৰা মানে আপোনাৰ বিদ্যালয়লৈ অট'মেটিকেলি সেই ছাত্ৰীগৰাকী যিগৰাকী ছাত্ৰী পঞ্চম শ্ৰেণীৰ পৰা আপোনাৰ বিদ্যালয়ত এডমিশ্যন হৈছিল, সেই ছাত্ৰীগৰাকী আপোনাৰ বিদ্যালয়ত শিক্ষা ক্ষেত্ৰত অট'মেটিক সোমাই পৰিব। আৰু যদি কেনেবাকৈ আপোনাৰ বিদ্যালয়ত অহা নাই, তেতিয়াহ'লে আপুনি ৰিভাৰ্ট বেক দ্য ষ্টুডেণ্টছ এই অংশখিনিত আপুনি ক্লিক কৰিব লাগিব। এনেকৈ শিক্ষা সেতুৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল অৰ্থাৎ যিসকল উত্তীৰ্ণ হৈ গুচি যাব, সেই ছাত্ৰ ছাত্ৰীসকলে কোনখন বিদ্যালয়ত গৈ নামভৰ্তি কৰিব, সেই কথাখিনি আগতীয়াকৈ জানি ৰাখিব লাগিব বিদ্যালয়ে এই বছৰৰ পৰা। আৰু তাৰ পৰৱৰ্তী সময়ত যেতিয়া আপুনি পুছ কৰি পেলাই সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক সেই নিৰ্দিষ্ট বিদ্যালয়খনলৈ ঠেলি পঠাব, আৰু যেতিয়া সেই বিদ্যালয়খনে শিক্ষা সেতু অপেন কৰিব, এপ্লিকেশ্যন নহয় পৰ্টেলত গৈ যিকোনো ব্ৰাউজাৰত অপেন কৰি, তেতিয়া পোনপ্ৰথমেই এটা বিশেষ পপআপ দেখা পাব যে আপোনাৰ বিদ্যালয়ৰ ড্ৰপ বক্সত ইমানটা ষ্টুডেণ্ট পেণ্ডিং হৈ আছে। আৰু ঠিক তেনেকৈ সেই অংশখিনি ক্লিক কৰাৰ লগে লগে সেই বিদ্যালয়খনে আপোনাৰ বিদ্যালয়ৰ পৰা যে গৈ সেই বিদ্যালয়খনত নামভৰ্তি কৰিছে, গতিকে সেই বিদ্যালয়খনে ছাত্ৰ ছাত্ৰীসকলক তাৰ পৰা ইম্পৰ্ট কৰিবলৈ সুবিধা পাব। গতিকে এইখিনি আছিলে কথা, আৰু আশা কৰিম এই কথাখিনি হয়তো আপোনালোকক উপকৃত কৰিব। পুনৰবাৰ সকলোলৈকে ধন্যবাদ জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ।